ওম নমঃ শিৱায় স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনাৰ ৰাশি তুলা নেকি? যদি আপোনাৰ ৰাশি তুলা হয় তেন্তে হ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বহুতে বেছি গুৰুত্বপূৰ্ণ, কাৰণ এই ভিডিঅ'টোত আপুনি আপোনাৰ বিষয়ে বহুতো গুৰুত্বপূৰ্ণ কিছুমান নজনা কথা জানিব পাৰিব। আপুনি জানি আচৰিত হ'ব আপোনাৰ বিষয়ে কিছুমান কথা, আৰু আপুনি নিজৰ জীৱনত কিছুমান ভুল বা আপোনাৰ জীৱনত যিবোৰ দুখ কষ্ট আছে সেইবোৰ কেনেদৰে দূৰ কৰিব পাৰিব তাৰ বিষয়ে আপোনালোকে জানিব পাৰিব। আপুনি কোনকেইটা ৰাশিৰ পৰা আঁতৰত থকাটো ভাল, আপোনাৰ বাবে শনিদেৱৰ দশা কেনেকুৱা চলি আছে, আপুনি জীৱনৰ কোনটো সময়ত সফলতা লাভ কৰিব, লগতে আপোনাৰ জীৱনসংগী কেনেকুৱা প্ৰকাৰৰ হ'ব, এই সকলোবোৰৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোত বিতংকৈ জানিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইবে কৰা নাই এতিয়ালৈকে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব। লগতে আপোনাৰ ৰাশি কি সেইটো কমেণ্টত জনাই ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। আজিৰ এই যি ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব সেই ৰাশি আপোনাৰ জন্ম ৰাশি, আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। তুলা ৰাশি ৰাশিচক্ৰৰ সপ্তম স্থানত অৱস্থিত, যাৰ অধিপত্য তথা মালিক হ'ল শুক্ৰদেৱ। আৰু জ্যোতিষশাস্ত্ৰত শুক্ৰদেৱে দৈত্য গুৰুপদ প্ৰাপ্ত কৰিছে। ভোগবিলাস, বিলাসিতা, সুন্দৰতা, অভিনয়, ফটোগ্ৰাফী, ভিডিঅ'গ্ৰাফী, প্ৰতিভা, ঘৰ সজোৱা সামগ্ৰী আদি সকলোবোৰ সৌন্দৰ্যময় বস্তুৰ কেন্দ্ৰ হৈছে শুক্ৰদেৱ। তুলা ৰাশিৰ লোকসকলে নিজকে সজাই পৰাই ৰাখি বা সাজোন কাচোন কৰি ভাল পোৱা ধৰণৰ হয়। লগতে এওঁলোকৰ মনত ন কাৰ্যসূচী সম্পৰ্কে নতুন ভাল পোছাক পৰিধান কৰাৰ আদিৰ দৰে কথা চলি থাকে, যে কি কৰা ভাল, কি কৰা দেখা যায় বা কেনেকুৱা ধৰণৰ পিন্ধিলে ভাল হ'ব আদিৰ দৰে ব্যক্তিগত যিসমূহ বিষয় আছে সেই বিষয়সমূহক লৈ কথা বা চিন্তা এওঁলোকৰ মনত অহৰহ চলি থাকে। ক'বলৈ গ'লে নিজকে সজাই পৰাই ৰাখি মানুহৰ ওচৰত প্ৰতিস্থাপন কৰি তেওঁলোকে ভাল পায়। তুলা ৰাশিৰ লোকসকলে চিনেমা চোৱা, ভ্ৰমণ কৰা তথা ঘূৰা ফুকা কৰা, লগতে স্বাধীনতাভাৱে নিজকে নিজৰ জীৱনটো জীয়াব বিচৰা, বিলাসী সামগ্ৰীৰ প্ৰতি আকৰ্ষিত হোৱা বা চখিন হোৱা দেখিবলৈ পোৱা যায়। শুক্ৰ গুৰুৰ অধিপত্য থকাৰ বাবে এওঁলোকৰ মাজত ৰোমান্টিক ভাৱ বা প্ৰেম ভাৱ, গান গোৱা, নৃত্য কৰা, অভিনয় কৰা, চিত্ৰাংকন কৰা, কলাত্মক গুণৰ দৰে গুণ শুক্ৰদেৱৰ প্ৰভাৱত এওঁলোকৰ মাজত দেখিবলৈ পোৱা যায়। লগতে এওঁলোকৰ মন পৰিৱৰ্তন হৈ থকাও দেখা যায়, আৰু এওঁলোকৰ মনত কি চলি আছে সেয়া জানিবলৈ কোনেও সক্ষম নহয়। এওঁলোকৰ মাজত অধিক মাত্ৰাত এলেহুৱা ভাৱ দেখা পোৱা যায়, যদিও যেতিয়া এওঁলোকৰ মনত কিবা কাৰ্য কৰাৰ প্ৰতি ইচ্ছা জাগ্ৰত হয় তেতিয়া সেই সময়ত এওঁলোকে সকলো সীমা অতিক্ৰম কৰিবলৈ সাজু থাকে, কিয়নো এওঁলোকে উল্লাসতা বা যিটো কাম তেওঁলোকে লয় সেই কামটো উল্লাসৰভাৱে বা আনন্দপূৰ্ণভাৱে সেই কামটো সম্পূৰ্ণ কৰাৰ লগতে এওঁলোকে প্ৰেম ভাল পোৱা, সাজোন কাচোনৰ ক্ষেত্ৰতো খুব বেছি আগবাঢ়ি থাকে। এতিয়া আপোনালোকক জনাওঁ যে সেই চাৰিটা মূল বিষয় সম্পৰ্কে। প্ৰথমতে, তুলা ৰাশিৰ সম্পত্তি অৰ্জনৰ যুগ কেতিয়া সৃষ্টি হয়? তুলা ৰাশিৰ ক্ষেত্ৰত সম্পত্তি অৰ্জনৰ যুগ কিছু পলমকৈ আৰম্ভ হোৱা দেখা যায়। ৩২ বছৰৰ পিছত আৰু ৩৮ তথা ২৯ বছৰৰ আগত আপোনালোকে সম্পত্তি অৰ্জনৰ যি সুখ আছে সেই লাভ কৰিবলৈ সক্ষম হ'ব, বা সম্পত্তিৰ লগত জড়িত যিবোৰ সমস্যা আপোনাৰ লগত আছিল সেই সমস্যাৰ সমাধান লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। দৰাচলতে ৰাশি অনুসৰি এনেকুৱা সময়ত সফলতা দেখিবলৈ পোৱা যায়, যদিও যদি কিবা কাৰণত আপোনাৰ কুণ্ডলীত কিছু দুখ চলি আছে বা কুণ্ডলী দুৰ্বল হৈ আছে কিছুমান ক্ষেত্ৰত, তেন্তে হ'লে সেইটো আপুনি চোৱা চিতা কৰি লোৱাটো প্ৰয়োজন। লগতে যদি আপোনাৰ চতুৰ্থ ঘৰ দুৰ্বল হৈ আছে, ভূমি দেৱতা মংগল গুৰু দুৰ্বল হৈ আছে, তেন্তে সেইটো সঠিকভাৱে কোৱাটো আপোনাৰ বাবে অসম্ভৱ। আপুনি সেইসমূহ চোৱাই চিতাই লোৱাটো খুবেই বেছি ভাল হ'ব। এতিয়া জানো আহক সেই ৰাশিসমূহৰ বিষয়ে, যাৰ লগত আপোনাৰ বুজাবুজি বা আপোনাৰ যি মিলা প্ৰীতি আছে, ভাল পোৱা বা আপোনাৰ যি ভাল আদান প্ৰদান বা বুজি পোৱা আছে সেইসমূহ। প্ৰথমতে হৈছে বৃষ ৰাশি, দ্বিতীয়তে মিথুন, তৃতীয়তে হৈছে কুম্ভ ৰাশি। এই তিনিটা ৰাশিৰ ওপৰত আপোনালোকে চকু মুদি ক'বলৈ গ'লে বিশ্বাস কৰিব পাৰে, আৰু এইকেইটা ৰাশিৰ সৈতে আপোনাৰ আচাৰ বিচাৰ, আপোনাৰ যি কথা আছে, আপোনাৰ চিন্তাধাৰা সকলো মিলিব। এই তিনি ৰাশিৰ সৈতে তুলা ৰাশিৰ বুজাবুজি বা মিলাজুল বা ক'বলৈ গ'লে মিলা প্ৰীতি আপোনালোকৰ খুব সুন্দৰ হ'ব, আৰু আপোনালোকৰ যি গোপনীয় সম্পৰ্ক আছে
বা গোপনীয়তাৰ বিষয়ে আপোনালোকে জনাব পাৰে। যদি কিবা কাৰণত তুলা ৰাশিৰ ব্যক্তিয়ে এনেকুৱা ৰাশিৰ সৈতে লগ পায় কেতিয়াবা ক'ৰবাত, এনেকুৱা নহয় যে আপুনি সেই ব্যক্তিজনৰ সৈতে প্ৰথম লগ পাইছে বা প্ৰথম কথা পাতিছে। এনেকুৱা লাগিব, এনেকুৱা অনুভৱ হ'ব যেন আপোনালোকৰ কোনো পুৰণি সম্পৰ্ক আছে বা পুৰণি কোনো আপোনালোকৰ বুজাবুজি আছে বা আপোনালোকে ধৰি লওক বহুদিনৰ পৰা বন্ধু। আৰু দুয়োজনে সুন্দৰভাৱে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ, মনৰ অনুভূতিসমূহক সৃষ্টি কৰিবলৈ সক্ষম হ'ব। এতিয়া জানো আহক তুলা ৰাশিৰ লোকসকলে কেনেধৰণৰ জীৱনসংগী তেওঁলোকৰ জীৱনত লাভ কৰে। তুলা ৰাশিৰ ক্ষেত্ৰত সপ্তম ঘৰৰ মালিক হ'ল মংগল গুৰু, আৰু মংগল গুৰুৰ প্ৰভাৱ আপোনাৰ জীৱনসংগীৰ ওপৰত পৰা দেখা পোৱা যায়। ফলত তেওঁলোকে অধিক মিলা প্ৰীতি কৰি ভাল নাপায়, কেৱল নিজৰ কামৰ স্বাৰ্থত ব্যস্ত থকা ধৰণৰ হোৱাৰ লগতে নিজৰ কাম, নিজৰ পৰিয়ালটোক লৈ গহীন বা চিৰিয়াছ হোৱা দেখিবলৈ পোৱা যায়। যদি আপোনাৰ জীৱনসংগী তেনেকুৱা হৈছে বা আপুনি পাইছে, নিশ্চয়কৈ কমেণ্ট কৰিব। এওঁলোকৰ আত্মনিৰ্ভৰশীল হোৱা যি প্ৰভাৱ বা প্ৰতিভা, সেইটো বেছিকৈ দেখিবলৈ পোৱা যায়। এওঁলোকে আনৰ সহায় লৈ কাম কৰাটো পচন্দ নকৰে বা বেছি তল পৰিব নিবিচাৰে। আনৰ শাসনত থাকি ভাল নাপায় আৰু হেঁচাত থাকিব নিবিচাৰে। মুক্ত বিচাৰৰ হয় এওঁলোক, আৰু মুখা পিন্ধা নহয়। তেওঁলোকে যি কথা কয় খোলা অন্তৰেৰে কৰে, আৰু যাকে যি মৰম কৰে, ভালপোৱা দিয়ে, খোলা অন্তৰেৰে দিয়া হয়। এওঁলোক খোলা অন্তৰৰ হোৱাৰ বাবে মনৰ ভিতৰত যি চলি থাকে তাকে কৈ পেলায়। গতিকে এই গুণসমূহ আপোনাৰ জীৱনসংগীৰ মাজত দেখা যায়। যিহেতু মংগল এক অগ্নিতপ্ত ৰাশি, সেইবাবে এওঁলোকৰ মাজত খঙৰ পৰিমাণো অধিক মাত্ৰাত দেখিবলৈ পোৱা যায়, আৰু কিছু কিছু সময়ত এওঁলোক ঠেক মনোভাৱৰ হৈ পৰাৰ বাবে আপুনি যদি তেওঁৰ বিৰুদ্ধে কিবা কয়, তেন্তে তেওঁ হঠাতে সেই সময়তে খং, নিজৰ জ্ঞান হেৰুৱাই পেলায়। যদিও এওঁলোক চফা অন্তৰৰ হয় বা উদাৰ মনোভাৱ তেওঁলোকৰ মাজত দেখিবলৈ পোৱা যায়, তেওঁলোকৰ মাজত কল্পনা, আশা, তেওঁলোকে যি চিন্তা কৰে বস্তুবোৰক লৈ, সেইবোৰ অধিক মাত্ৰাত দেখিবলৈ পোৱা যায়। আৰু সেই আশা, কল্পনা পৰিপূৰ্ণ কৰিবৰ বাবে পৰিশ্ৰম কৰাও তেওঁলোকৰ মাজত দেখিবলৈ পোৱা যায়। যিটো ভাবে, যিটো সপোন দেখে, সেইটোক সপোন সঁচা কৰিবলৈ কষ্টও তেওঁলোকে বহুত কৰে। এওঁলোক আত্মবিশ্বাসী হোৱাৰ লগতে সমাজ, পৰিয়াল বা নিজৰ মাটিৰ লগত জড়িত হৈ কাম কৰি ভাল পায় বা অগ্ৰগতি দেখিবলৈ পোৱা যায়। খুব বেছি তেওঁলোকে ডাউন টু আৰ্থ হোৱা দেখিবলৈ পোৱা যায়। এতিয়া জানো আহক শনিদেৱৰ প্ৰভাৱ আপোনাৰ জীৱনত কিদৰে পৰে। শনিদেৱ আপোনাৰ ৰাশিৰ চতুৰ্থ ঘৰ আৰু পঞ্চম ঘৰৰ মালিক হোৱা দেখা যায়। আৰু যেতিয়া শনিৰ দশা, মহাদশা আপোনাৰ জীৱনত চলে, তেতিয়া শনিদেৱে সম্পত্তিৰ সুখ আপোনাক প্ৰদান কৰে। কিন্তু আপোনাৰ মাতৃৰ হাড়ৰ বা ভৰিৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। আৰু শনিৰ দশা বা মহাদশাৰ প্ৰভাৱত আপোনালোকে সন্তান লাভৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। উচ্চ শিক্ষাৰ স্তৰ বাঢ়ি যোৱাৰ লগতে সৰু সুৰা ভ্ৰমণৰ যুগ সৃষ্টি হোৱাৰ লগতে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু সমস্যা আহি পৰা দেখিবলৈ পোৱা যায়। আৰু যদি আপোনাৰ কুণ্ডলীত শনিদেৱ উচ্চ স্থানত আছে, মিত্ৰৰ ঘৰত অৱস্থান কৰি আছে, তেন্তে উচ্চ শিক্ষাৰ লগতে ভাল চাকৰি প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। শনিৰ দশা বা মহাদশাৰ ক্ষেত্ৰত যিহেতু শনিদেৱ আপোনাৰ চতুৰ্থ ঘৰৰ মালিক, ফলত কনষ্ট্ৰাকশ্যন বা তেনেকুৱা ধৰণৰ ৰিয়েল ইষ্টেটৰ কাম আৰম্ভ হ'বলৈ ধৰে। লগতে বিল্ডিং মেটেৰিয়েল, ক'বলৈ গ'লে হাৰ্ডৱেৰ লগত জড়িত কামসমূহ আৰম্ভ কৰিবলৈ যদি যায়, সম্পত্তিৰ লগত জড়িত কামসমূহ হ'বলৈ ধৰে। অৰ্থাৎ এনেকুৱা ধৰণৰ কিছুমান পৰিৱৰ্তন আপোনাৰ জীৱনত দেখিবলৈ পাব। বা কিবা লোহা বা তেনেকুৱা জাতীয় সামগ্ৰী নিজে অৰ্জন কৰিবলৈ আপুনি সক্ষম হ'ব। ক'বলৈ গ'লে আপোনাৰ হাতলৈ ধন টকা পইচাৰ অহাৰ ৰাস্তা আপুনি দেখিবলৈ পাব। আৰু শনিৰ সাড়ে সাতি প্ৰকোপৰ ফলত আপুনি চিন্তাত ভুগিব লগা হ'ব পাৰে। কোৰ্ট কাছাৰীৰ পৰা দূৰত্ব বজাই ৰখা উচিত। আপুনি ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে, কিয়নো শনিৰ সাড়ে সাতি ফলত সমস্যাত পৰিব পাৰে। আৰু নিজৰ মাতৃৰ লগত থকা সম্পৰ্ক গুৰুত্ব দিয়াটো উচিত। আৰু লগতে নিজৰ যি কথা আছে, যি বাণী আছে, সেই বাণীৰ ওপৰত আপুনি নিয়ন্ত্ৰণ ৰখাটো প্ৰয়োজন। আৰু যিমান পাৰে ৰাজনীতিৰ পৰা আপুনি আঁতৰত থাকক, বা প্ৰয়োজন নহ'লে আপুনি
সেইবোৰ কামত নোসোমাব, নতুবা আপোনালোক হয়তো সমস্যাত ভুগিব লগা হ'ব পাৰে। অৰ্থাৎ শনিদেৱ যদি আপোনাৰ কুণ্ডলীত ভাল প্ৰভাৱ পেলাবলৈ যায় তেন্তে হ'লে সকলো ভাল ফল আপুনি লাভ কৰিবলৈ সক্ষম হ'ব, আৰু যদি ভাল প্ৰভাৱ নেপেলায় তেন্তে হ'লে আপোনাৰ ক্ষেত্ৰত সম্পূৰ্ণ উল্টা হোৱা আপুনি দেখিবলৈ পাব পাৰে। আৰু শনিৰ প্ৰভাৱ বেয়া আপোনাৰ ওপৰত পৰিলে আপুনি বেয়া সংগতিৰ বা বেয়া যিবোৰ সম্ভাৱনা আছে সেইখিনি হ'ব পাৰে। গতিকে নিজৰ ক্ষেত্ৰত যিবোৰ বস্তু আপোনালোকে সাৱধানতাৰে চলিব লাগে সেইখিনি বিষয়ত গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজনীয়। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।